নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানুহসকল অলপ লাজকুৰীয়া দেখিবলৈ পোৱা যায়। কিবা এটা কাম কৰাৰ সময়ত ভালকৈ ভাবি গুণি চাইহে তাৰপিছত সেই কামটো কৰা দেখিবলৈ পোৱা যায়। কিবা এটা পাবৰ কাৰণে এওঁলোক বহু দূৰ যাব পাৰে। এম নামৰ লোকে কৰা কামসমূহ সকলোৱে বুজি নাপায়। এওঁলোকৰ এটা মহৎ গুণ আছে, সকলো সমস্যা এওঁলোকে নিজেই সমাধান কৰিব পাৰে। নিজৰ গুণৰ কাৰণে এওঁলোকে কাষৰ মানুহক সুন্দৰভাৱে আকৰ্ষণ কৰিব পাৰে। কিবা সমস্যা দেখিলে এওঁলোকে কেতিয়াও পিছুৱাই নাযায়, বৰঞ্চ এওঁলোকে আগুৱাই যোৱাহে দেখিবলৈ পোৱা যায়। এওঁলোকে সদায় ভাল কাম কৰি বেছি ভাল পায়। কেতিয়াবা বন্ধুৰ লগত পৰি পথ পিছলি পৰা দেখিবলৈ পোৱা যায় আৰু সেই পথ পিছলাৰ ফলতেই কেতিয়াবা নিজৰেই বহু সমস্যা গোটাই লয়। এওঁলোকে মানুহৰ মাজত বা মানুহৰ লগত বেছিকৈ সময় অতিবাহিত কৰি ভাল পায়। কেতিয়াবা জীৱনত বিৰক্ত অনুভৱ কৰা দেখিবলৈ পোৱা যাব। এম নামৰ মানুহ এই বছৰ বহু ভাগ্যৱান হৈ পৰিব। ইয়াৰ কাৰণ আছে। কিবা কাম আপোনালোকে হাতত ল'লে সুফল লাভ কৰিব পাৰিব। প্ৰেমৰ কাৰণেও এই বছৰ আপোনালোকৰ বহু ভাল। এই বছৰ আপোনালোকে কামত বহুত সুযোগ বা সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ কাৰণে এই বছৰটো আপোনালোকৰ বহু ভাল। বছৰৰ মধ্যম ভাগলৈ বেছি সুফল লাভ কৰা দেখিবলৈ পোৱা যাব। এম নামৰ মানুহে এই বছৰ নিজেই উপাৰ্জন কৰি ঘৰ, গাড়ী বা ঘৰুৱা কিবা সম্পদ আপোনালোকে ক্ৰয় কৰিব পাৰিব। মাতৃৰ লগত ভাল সম্পৰ্ক স্থাপন কৰিব পাৰিব। ভ্ৰমণৰ কাৰণেও এই বছৰ আপোনালোকৰ বহু ভাল। বিদেশ ভ্ৰমণ বা দূৰ ভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। 2022 চনৰ ব্যৱসায় দিশতো নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। শুক্ৰ গ্ৰহৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যায় বা শুক্ৰ গ্ৰহৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰাৰ কাৰণে পৰিয়াল, পিতৃ-মাতৃ, শিক্ষাগুৰুৰ লগত ভাল সম্পৰ্ক স্থাপন কৰিব পাৰিব। যিকোনো ক্ষেত্ৰতে উপাৰ্জনৰ পথ আপোনালোকে বিচাৰি পাব। বন্ধুবৰ্গৰ লগতো ভাল সম্বন্ধ স্থাপন কৰিবলৈ সক্ষম হ'ব। ঘৰত নতুনকৈ সম্পদ অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। লগতে ক'ব লাগিব যে ঘৰত চৰকাৰী চাকৰি-বাকৰিৰ যোগো দেখিবলৈ পোৱা যাব পাৰে। মাত্ৰ আপোনালোকে অলপ ধৈৰ্য ৰাখিব লাগিব। এম নামৰ লোকসকলৰ 2022 চনত শুভ ৰং হ'ব বগা আৰু পাতল নীলা আৰু শুভ বৰ্ণ হ'ব ক আৰু দুতীয়া ছ। শুভ সংখ্যা হ'ব 3 আৰু 7।